উজনিমুৱা ৰেলগাড়ীখন উকিয়াই উকিয়াই যায়। কোনোবা এটা ডবাত এজন কবি যায়। তেওঁ অনুভৱৰ তুলিকাৰে লিখি যায় কবিতা, কোনোবা পেয়সীৰ বাবে, কোনোবা শস্য শ্যামলা পথাৰৰ বাবে, নদীৰ বাবে, আকাশৰ বাবে ভৰা দিচাংখনৰ দৰে ময়ো লিখোঁ দিচাঙৰ বুকুত কবিতা। দিচাংপৰীয়া কবি মই, দিচাংপৰীয়া কবি মানেই কবিতা, দিচাংপৰীয়া কবি মানেই অনুভৱ, অনুভূতি, অনুৰাগ। ধন্যবাদ।